পাঁচটা অহংকাৰে ভক্তি কৰিব নিদিয়ে, আজি ইয়ালৈ আহিব নিদিয়ে। কোনকেইটা অহংকাৰ? জাতি, বিদ্যা, মহতঞ্চ, ৰূপ, যৌৱনম এব স যত স্তুতি বৰ্ধেত পঞ্চতৈ ভক্তি কণ্টকঃ। এই পাঁচটা ভকতিৰ কণ্টক। আপোনালোকে নিজকে নিজে সোধক, মই গাঁওখনৰ ভিতৰত বাউলী মৈদাম গাঁৱৰ ভিতৰত উচ্চ জাতি বুলি মই যদি গৰ্ব কৰোঁ, মই সাধাৰণ মানুহৰ লগত ভক্তি কৰিব নোৱাৰিম। মই বাউলী গাঁৱৰ ভিতৰত মোতকৈ পুথিগত ডিগ্ৰীধাৰী মোতকৈ আৰু নাই। এই বুলি পুথিগত ডিগ্ৰীক লৈ যি অহংকাৰ কৰিব, সি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰিব। মই বাউলী গাঁৱৰ ভিতৰত মৈদামৰ ভিতৰত মোতকৈ ধনী মানুহ নাই, এই বুলি ধনক লৈ যি গৰ্ব কৰিব, সি সাধাৰণ মানুহৰ লগত বহি ভক্তি কৰিব নোৱাৰিব। চিৰি আমাৰ কিছুমান মানুহ চেহেৰা বগা চগা ধুনীয়া হ'লে ক'লা মানুহক নামাতেই, নাচাই। তেনেকুৱা স্বভাৱ আছে যদি এৰিব দেই। কাৰণ আপুনি এই বাউলী গাঁৱত মৈদাম গাঁৱত এজনী ভাল বোৱাৰী, এজনী ভাল ছোৱালী, এজন ভাল ডেকা ল'ৰা, এজন ভাল মতা মানুহ, এগৰাকী ভাল মাইকী মানুহ হৈ এইখন গাঁৱত থাকিবলৈ আপুনি পূৰ্বজন্মতেই প্ৰাৰব্ধ কালতেই ভগৱানক আহ্বান জনাইছিল, আৰাধনা কৰিছিল। সাধনাৰ ফলতহে আপোনাক বাউলী মৈদাম গাঁৱত আনতকৈ ধুনীয়া বোৱাৰী এজনী বা ছোৱালী এজনী কৰি ভগৱানে জন্ম দিছে। গতিকে সুন্দৰক লৈ গৰ্ব নকৰিব। সুন্দৰক বান্দৰ কৰিবলৈ ভগৱানৰ বেছি সময় নালাগে। আপুনি মইনো কোন? তেওঁৰ পৰম বৈষ্ণৱ মানে নাৰদ মুনিয়ে এদিন বৈকুণ্ঠত গৈ কৃষ্ণৰ লগত সংলাপ কৰি থাকোঁতে প্ৰসংগতে ক'লে, প্ৰভু মৰ্ত্যত মোৰ সমান সুন্দৰ ব্যক্তি দ্বিতীয় নাই। তেতিয়া কৃষ্ণই মিচিককৈ হাঁহি পেলাই ক'লে, নাৰদ এইষাৰ কথা যি মোৰ আগতে ক'লা দেই, আনৰ আগত আৰু নক'বা। নাৰদে মনে মনে থাকিলে। নামি অহাৰ লগে লগে তেওঁ মনত আকৌ আগৰ ভাৱটো আহি গ'ল। আৰে মই দেখিবলৈ ধুনীয়া, সেইটো ক'লেও অপৰাধ লাগে নেকি? কৃষ্ণটো চবৰে হৃদয়তে আছে, আপুনি কি ভাবে গমেই পাই গ'ল। এওঁৰ দেখোন অহংকাৰটো আকৌ আহি গ'ল। এতিয়া এওঁক যদি মই এই চিৰিৰ অহংকাৰটো আঁতৰাই দিব নোৱাৰোঁ, অনাগত দিনত এই অহংকাৰৰ কাৰণেই তেওঁ সমাজৰ অপ্ৰিয় হৈ যাব। কাৰণ অহংকাৰী মানুহক কোনো সমাজৰ মানুহে ভাল নাপায়। সি যি বিষয়তে অহংকাৰ নকৰক, ধনৰ অহংকাৰেই কৰক, বিদ্যাৰ অহংকাৰেই কৰক, চিৰিৰ অহংকাৰেই কৰক, সম্পদৰ অহংকাৰেই কৰক, অহংকাৰী মানুহক কোনো সমাজৰ মানুহে ভাল নাপায়। গতিকে এওঁ সমাজৰ অপ্ৰিয় হৈ যাব। সেইকাৰণে তেওঁ গৈ থকা বাটতে যোগ বলে এখন স্বয়ম্বৰ পাতি দিলে। স্বয়ম্বৰৰ কন্যাগৰাকী বিশ্ব সুন্দৰী, তেওঁ সুন্দৰকহে মালা পিন্ধাব। নাৰদৰ কাণত কথাটো পৰি গ'ল। নাৰদে ভাবিলে মোতকেতো সুন্দৰ মৰ্ত্যত আৰু দ্বিতীয় ব্যক্তি নাই, আজি এইগৰাকীক মই লোৱা হওক আৰু। এই বুলি স্বয়ম্বৰৰ প্ৰথম আসনখনতে নাৰদ গৈ বহিলগৈ। তাৰ কাষতে গন্ধৰ্ব, তাৰ পিছত ৰজামহ। দেৱতাৰ ভিতৰত গন্ধৰ্ববিলাক ধুনীয়া। কইনাই যেতিয়া মালালৈ ওলাই আহিছে, নাৰদে ভাবিলে মোৰ ডিঙিতটো আজি সোমাবই আৰু। ওচৰ পোৱাৰ লগে লগে ডিঙিটো যেতিয়া আগবঢ়াই দিছে, কইনাই তেওঁলৈ কটাক্ষ দৃষ্টিৰে চাই যেতিয়া আগবাঢ়ি গৈছে, তেতিয়া গন্ধৰ্বজনক কৈছে, কি হ'ল কথাটো? বোলে তুমি আইনাখন চোৱাগেচোন। আইনাখন চাইছে, নাৰদক বান্দৰ কৰি বহুৱাই থৈ দিছে। সুন্দৰক বান্দৰ কৰি বহুৱাই থৈ দিছে। নাৰদে গম পাই গ'ল, এইটো প্ৰভুৰ কাম। লগে লগে নাৰদেও অভিশাপ দি দিলে, প্ৰভু তুমিও এদিন এই বান্দৰৰ সহায় লৈহে উদ্ধাৰ হ'ব পাৰিবা। গতিকে অভিশাপ দিয়াৰ লগে লগে ভগৱানেও ত্ৰেতা যুগত ৰাম অৱতাৰত বান্দৰৰ সহায় লৈ সীতাক উদ্ধাৰ কৰিব লগা হৈছে। এইবোৰ কাহিনী। এই কাহিনীৰ মাজেদি আমাক কি বুজাই আছে যে আমি কোনো বিনাশী সম্পদক লৈ যাতে অভিমান কৰিব লগা নহয়। অভিমানে আমাক ভক্তিৰ পৰা আঁতৰাই দিব।
আপোনাৰ যিমান ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ থাকিও যিজনে ভগৱন্তৰ নাম ল'ব পাৰিব, মনত ৰাখিব কথাটো, সেইজনক ভগৱানে সকলো বিপদৰ পৰা উদ্ধাৰ কৰে বুলি ভাগৱতত উল্লেখ আছে। অসম্পদ কালত যিজনে ভজয় ঐ ঈশ্বৰক নিষ্ঠ কৰি তাৰ অমংগল সকলে গুচয় তাক ৰক্ষা কৰে হৰি। ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰে নদন বদন হৈ আছে, কিন্তু ভগৱন্তৰ নাম নেৰে, সেইজনক সকলো বিপদৰ পৰা ভগৱন্তই উদ্ধাৰ কৰে বুলি ভাগৱতত উল্লেখ আছে। কিন্তু আমাৰ স্বাভাৱিকতে কি হয়, ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হ'লেই আমাৰ অভিমান হৈ যায়। আমি ভকতৰ সংগলৈ নহা হওঁ, নামঘৰলৈ নহা হওঁ, গুৰু সেৱা কৰিবলৈ সময় নোলায়, ঈশ্বৰৰ কথা এটা শুনিবলৈ আজৰি নাই, ক'বলৈও আজৰি নাই, এনেকুৱা এটা অৱস্থাৰ আমি দাস হৈ যাওঁ। কিন্তু ভগৱন্তই কৈছে, মই দিয়া ধন ধান থাকি যি মোৰ নাম ল'বলৈ পাহৰি যায়, তাক এদিন মই মোৰ নাম লোৱাবলৈ বাধ্য কৰাই দিম। কেনেকৈ? এনেকুৱা এটা বেমাৰ লগাই দিম যিটো ডাক্তৰ চিকিৎসা কৰিও ভাল নোহোৱা। সেইদিনা কিন্তু তেওঁ মোক মাতিবলৈ বাধ্য হ'ব। কি বুলি? পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে। বিপদত পৰি মোৰ নাম লোৱাজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কোৱা আছে? আপদ কালত ত্ৰাহি ত্ৰাহি বোলে নোবোলে সম্পদ কালে তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ। ইটো কোনো শাস্ত্ৰে কহে? কোন শাস্ত্ৰত উল্লেখ আছে যে বিপদত পৰিলে ঈশ্বৰৰ নাম ল'লে তেওঁক ভাল পাব বুলি? অৰ্থাৎ সেইজন স্বাৰ্থপৰ, যি বিপদত পৰিলে ঈশ্বৰৰ নাম লয়। আমি সমাজপ্ৰিয় জীৱ, মেন ইজ এ ছ'চিয়েল এনিমেল। আমি সমাজপ্ৰিয় জীৱ, আমি সকলো সময়তে সম্পদ বিপদ সকলো সময়তে সমাজৰ লগত আমি সম্পৰ্ক ৰাখি চলিব লাগে। সম্পদৰ কালত সমাজলৈ নাহে, বিপদত হ'লে সমাজ বিচাৰে, সেইজন কেতিয়াও সমাজৰ প্ৰিয় হ'ব নোৱাৰে। যি মানুহে বিপদত পৰিলেহে সমাজৰ ওচৰলৈ আহে, সম্পদৰ সময়ত সমাজৰ লগত সম্পৰ্ক নাৰাখে, সেইজন মানুহ কোনো সমাজৰ প্ৰিয় হ'ব। যিজন মানুহক সমাজে বেয়া পায়, সেইজন মানুহক ভগৱানে বেয়া পায়। যিজন মানুহক সমাজে ভাল পায়, সেইজন মানুহক ভগৱন্তে ভাল পায়। মনত ৰাখিব কথাটো। এই তথ্য আমাক দিছে। গতিকে এতিয়া তেওঁ আমাক এই বাৰ্তা দিছে, কালিন্দী সূৰ্যৰ জীয়েকে, যে কোনোবা ছোৱালীয়ে যদি মনে ভবা স্বামীৰ পত্নী হ'ব বিচাৰে, তেতিয়াহ'লে তেওঁ সৰুৰ পৰাই ঈশ্বৰ ভক্তিপ্ৰায়ণ হ'ব লাগিব। ঈশ্বৰক তেওঁ মনৰ কথাখিনি সৰুৰ পৰাই জনোৱাৰ এটা পৰিৱেশ আমি দিব লাগিব। সেই আদৰ্শৰে অনুপ্ৰাণিত কৰিব লাগিব। কাৰণ এতিয়া কাৰো ঘৰলৈ স্বয়ং বৈকুণ্ঠপতি কৃষ্ণ আহি নকয়হি তোমালোকৰ ল'ৰা ছোৱালীকেইটা পঢ়া শুনাত ভাল হ'ব, আয়ুষ্মান ভৱ, ঘৰখন মংগল হ'ব, এই বুলি কাৰো ঘৰলৈ, কাৰো সমাজলৈ, কাৰো নামঘৰলৈ বৈকুণ্ঠপতি কৃষ্ণ আহি আশীৰ্বাদ নিদিয়ে। কোনে দিব? আমাৰ ভাগৱতত কৈছে, হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা, শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিবা, সমস্ত ভূততে আছে ভগৱান, সেহি ভাবি সবাকো কৰিবা বহুমান। ভগৱান চবতে আছে, কিন্তু মূৰ্তিমন্ত হৈ ভকত বৈষ্ণৱ আলহী অতিথিত আছে। গতিকে আপোনাৰ ঘৰলৈ অহা ভকত বৈষ্ণৱক আদৰ সম্ভাষণেৰে পাদ্য অৰ্ঘ্য লৈ আচমনি কৰি আসনত বহুৱাই ল'ৰা ছোৱালীকেইটাক মাতি আনি আশীৰ্বাদ এটা ল'ব। সচেতন পিতৃ মাতৃহে জানে তেওঁৰ ল'ৰা ছোৱালীকেইটা স্কুললৈ পঠিওৱাৰ পিছত কোন বিষয়ত কাৰ দুৰ্বলতা আছে। ল'ৰাটো অংকত বেয়া নে, ছোৱালীজনী বেয়া নে, ইংৰাজীত কোন বেয়া, সচেতন মাক বাপেকে জানে।
আমাৰ ভাগৱতে কৈছে তুমি ল'ৰা বা ছোৱালীজনী কোনোবা বিষয়ত দুৰ্বলতা আছে বুলি জানি সীমানতে সীমাবদ্ধ কৰিলে তোমাৰ সমস্যা সমাধান নহয়। তুমি ল'ৰাটো বা ছোৱালীজনী ইংৰাজী বা অংকত দুৰ্বলতাৰ পৰা সবলতালৈ আনিবলৈ হ'লে তুমি সাধুৰ সান্নিধ্য দিবা। দৈৱবশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। আপোনাৰ ঘৰলৈ অহা সন্ত মহন্ত ভক্তৰ ওচৰত আনি আশীৰ্বাদ এটা ল'ব আৰু ক'ব প্ৰভু কৃপা কৰি আশীৰ্বাদ এটা দিয়ক, ছোৱালীজনী অংকত বৰ দুৰ্বলতা, ল'ৰাটো ইংৰাজীত বৰ দুৰ্বলতা। ক'ত কি দুৰ্বলতা আছে, ক'ত কি সমস্যা আছে মাক বাপেকহে জানে। কিন্তু আপুনি জানি থলেই নহ'ব, তাক পৰিৱৰ্তন কৰিব লাগিব, তাৰ ভাৱৰ পৰিৱৰ্তন কৰিব লাগিব। আমাক ভাগৱতে কৈছে দৈৱবশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰ স্বভাৱ দূৰ হয়। অংকত বেয়াটো ভাল হৈ যাব, ইংৰাজীত বেয়া ল'ৰাটো ভাল হৈ যাব, কিন্তু সাধুৰ আশীৰ্বাদ ল'ব লাগিব। দৈৱবশে যদি সাধুৰ সংগ পায়, সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ। ভকতে আশীৰ্বাদ দিলেহে ঈশ্বৰে কৃপা কৰে। কলি যুগৰ মানুহে পোনপটীয়াকে কৃষ্ণক পাব নোৱাৰে। গীতা ভাগৱতে কৈছে কৃষ্ণক পাইবাৰ জানা ভকতিহে পন্থ, ইহাক কহে গীতা ভাগৱত গ্ৰন্থ। গীতা ভাগৱতে কৈছে যে কলি যুগৰ মানুহে ভগৱন্তক পাবলৈ হ'লে ভক্তিৰ মাধ্যমেদি ভাবিব লাগিব। আৰু সেই ভক্তিটো ক'ত কৰিব লাগিব? ভকতত ভকতি দানে কৰু গুৰু দায়া তনয় অধিক। ভকতত কৰিব লাগিব। ভকতে আশীৰ্বাদ দিলে ভগৱন্তই কৃপা কৰিবই। কাৰণ ভগৱন্তই নিজতকৈও ভকতক ভাল পাওঁ বুলি কৈছে। যাবৰ সময়ত উদ্ধৱক কৈছে সখা ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। আৰু লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈ মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ। আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি সম। মোৰ নিজৰ দেহটোতকৈও তোমাক ভাল পাওঁ, অৰ্থাৎ ভকতক ভাল পাওঁ।